everyone, welcome back to my channel. I hope all of you are fit and fine. Again, we are continuing the class. আমি কি পঢ়িছিলো ইভলিউশনৰ বিষয়ে আমি পঢ়ি আছিলো ইভলিউশন টপিকটো আমি পঢ়ি আছিলো বা বিবৰ্তন আমি বিবৰ্তন কি পঢ়িলো তাৰ পিছত অৰিজিন অফ লাইফ কেনেকৈ হল বিগ বেং থিওৰি পঢ়িলো তাৰ পিছত এই জীৱৰ উৎপত্তিৰ ওপৰত কিছুমান মতবাদ আছে some theories are there on the basis of the origin of life many theories are there তো আমি থিওৰি বোৰ লাহে লাহে ডিসকাস কৰিলো Next, last time we পঢ়িছিলো যে abiogenesis this mean সৰু কিছুমান জটিল অণু বা সৰু কিছুমান পদাৰ্থ ৰাসায়নিক পদাৰ্থৰ পৰা লাহে জীৱৰ সৃষ্টি হয় বুলি কৈছিল ইয়াতে এটা খুবেই ইম্পৰ্টেন্ট নাম মই এটা ইয়াতে ডায়াগ্ৰাম আঁকি থৈ দিছো আমি পিছলে ক্লাছত আহিম ডায়াগ্ৰামটো কি তাৰ আগতে একো ভয় খাব লগা নাই খুব ধুনীয়া এটা এক্সপেৰিমেন্ট আমি পঢ়িম খুব ভাল লগা এটা এক্সপেৰিমেন্ট খুব ইন্টাৰেষ্টিং টপিক এটা তো তাৰ প্ৰথমে এটা নাম আহো এটা আছে operin and Halden এই দুগৰাকী সাইন্টিস্টে কি কৈছিল যে পৃথিৱীটো খুবেই উৎপত্তি তাৰছত লাহে লাহে ওজন লেয়াৰ সৃষ্টি হল জলীয় বাষ্প উৰি যায় আৰু পৰে লাহে লাহে পৃথিৱী বহু যুগ পিছত লাহে লাহে পৃথিৱীৰ উপৰিভাগ ঠাণ্ডা হ'বলৈ ধৰিলে হয়নে অলপমান মানে উত্তাপ কমি আহিব ধৰিলে তাৰ টেম্পাৰেচাৰটো কমি আহিব ধৰিলে পৃথিৱীৰ উত্তাপ কমি অহাৰ লগে লগে কিছুমান তৰল দ্ৰব্য পৰস্পৰৰ লগত বিক্ৰিয়া কৰি কিছুমান জটিল অণুৰ সৃষ্টি কৰে দেই কিছুমান জটিল অণুৰ সৃষ্টি কৰে আৰু এই জটিল অণুবোৰ পৰস্পৰৰ সংস্পৰ্শলৈ আহি কি কৰে কেতবোৰ দ্ৰব্যৰ সৃষ্টি কৰে আৰু যিবোৰ দ্ৰব্য সৃষ্টি কৰিব পৰা আৰু এইবোৰ কি হল এটা দ্ৰব্যৰ পৰা আৰু এটা দ্ৰব্যলৈকে ৰূপান্তৰিত হয় প্ৰথমে পৃথিৱী যেতিয়া লাহে লাহে তৰল অৱস্থালৈকে উত্তাপ কমি আহিল তাৰে তৰল দ্ৰব্যবোৰে পৰস্পৰৰ লগত বিক্ৰিয়া কৰি কিছুমান জটিল দ্ৰব্যৰ সৃষ্টি কৰে এই জটিল দ্ৰব্যবোৰে পৰস্পৰৰ লগত বিক্ৰিয়া কৰি আৰু কেতবোৰ দ্ৰব্যৰ সৃষ্টি কৰে আৰু সেই কিছুমান দ্ৰব্য যিবিলাক সৃষ্টি কৰে তাহাঁতৰ পৰস্পৰৰ মাজত বিক্ৰিয়া কৰি আৰু কিছুমান বেলেগ দ্ৰব্যৰ সৃষ্টি কৰে লাহে লাহে তেওঁলোকে প্ৰজনন ক্ষমতা লাভ কৰে ৰিপ্ৰডাক্টিভ মানে পাৱাৰ কি হয় এটাৰ পৰা আৰু এটা আহে আৰু এটাৰ পৰা এটা আহে এনেকৈ ৰিপ্ৰডাক্টিভ মানে প্ৰজনন ক্ষমতা সম্পন্ন হৈ যায় তেওঁলোকে দ্ৰব্যবোৰে অণুবিলাক দা এলিমেন্টস সো এইবিলাকে কি হল এটাৰ পৰা এটা হৈ থাকিল লাহে লাহে দ্ৰব্যবোৰ এনেকৈ পৰস্পৰৰ লগত লগ হৈ গৈ তাতে এটা নতুন জীৱৰ সৃষ্টি কৰে এনেকুৱাকে বুজি পাইছা according to Operin and Halden Operin আৰু Halden এই হাইপোথেসিসটো দিছিল যে এটা সৰু অণু গৰম পৃথিৱীখন যেতিয়া লাহে লাহে ঠাণ্ডা হ'ব এই দুটাৰ পৰা এটা ডাঙৰ অণু সৃষ্টি হ'ল এই ডাঙৰ অণুবোৰ লগ হৈ পেলাই এগেইন আৰু এটা ডাঙৰ অণু সৃষ্টি হ'ল এই ডাঙৰ অণু কিছুমান সৃষ্টি হৈ পেলাই আৰু কিছুমান বেলেগ ধৰণৰ অণুৰ সৃষ্টি হ'ল আৰু এনেকৈ সৃষ্টি হৈ পেলাই লাহে লাহে আৰু বেলেগ ধৰণৰ অণুৰ সৃষ্টি হ'ল এনেকৈ লাহে লাহে সৃষ্টি হৈ লাহে লাহে সৰু জীৱৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিলে এই সৰু এই পৃথিৱী গৰম পৃথিৱীৰ পৰা এই তাতে থকা অণুবিলাকৰ পৰা যেতিয়া অণুবিলাক ঠাণ্ডা হ'ব ধৰিল পৃথিৱীখন ঠাণ্ডা হ'ব ধৰিল তাহাতে পৰস্পৰৰ মাজত বিক্ৰিয়া কৰি পেলাই এনেকুৱাকে যাব ধৰিল এইটো এটা হাইপোথেসিস দিছিল এটা আইডিয়া দিছিল অপেৰিন আৰু হালডেন বুলি সাইন্টিষ্টে দুগৰাকীয়ে কিন্তু এতিয়া এই কথাটো কিমান দূৰ সত্য কিমান দূৰ ঠিক এইটো কোনে প্ৰমাণ কৰিছিল উৰে and Miller Urey and Miller Urey আৰু মিলাৰে এইটো থিওৰি দিছিলে উৰে আৰু থিওৰি যেটো কৰিছিল তেওঁলোকৰ মতে মোৰ স্পেলিং ভুল হৈছে ইয়াতে মিলাৰ MELLER উৰে আৰু মিলাৰে এই হালডেন আৰু অপেৰিন সাইন্টিষ্টে যেটো হাইপোথেসিস দিছিল এইটো প্ৰুফ কৰি দেখুৱালে উৰে আৰু মিলাৰে প্ৰুফ কৰি দেখুৱালে যে হয় অপেৰিন আৰু হালডেনে যিখিনি কথা কৈছিলে সেইখিনি ঠিক কৰিছে
এক্সাম পৰীক্ষাৰ কাৰণে এটা খুবেই ইম্পৰ্টেণ্ট যে মিলাৰ থিওৰি আহি যাব পাৰে মিলাৰ থিওৰি কি কৈছে মিলাৰ এক্সপেৰিমেন্ট কি কৈছে যে যেহেতু আমাৰ পৃথিৱীত বিৱৰ্তন হল তো বিৱৰ্তন কেনেকৈ হল কিছুমান থিওৰি কৈছিল তো থিওৰি বিলাকটো প্ৰতিপন্ন হ'ব লাগিব কোনো ঐশ্বৰিক শক্তি কেনেকৈ আমি শো কৰিব পাৰিম দেখাব নোৱাৰো তাৰপিছত লাহে দুই স্পেচিয়েলকে এটা জীৱৰ পৰা আৰু এটা জীৱ আহিল তো প্ৰথম জীৱটো ক'ৰ পৰা আহিল এইটো দেখাব নোৱাৰিম তাৰপিছত এবায়োজেনেসিছত কি হৈছিল অণুৰ পৰা আহা বুলি ক'ল তো হেলডেন এণ্ড অপেৰিন এণ্ড হালডেনে কি কৈছে এনেকুৱাকে সৰু সৰু অণু লগ লাগি পেলাই লাহে লাহে লাষ্টত জীৱৰ সৃষ্টি হয় ইও ক'ল কিন্তু তাতে প্ৰমাণ কি না আমাক প্ৰমাণ লাগিব তো সেই প্ৰমাণটো কৰিবৰ কাৰণে মিলাৰে এটা এক্সপেৰিমেন্ট কৰিছিল উৰে আৰু মিলাৰে এটা এক্সপেৰিমেন্ট কৰিছিল এই এক্সপেৰিমেন্টৰ সেটআপটো মোৰ একেবাৰে ভাল হোৱা নাই সেটআপটো কিতাপত পাবা জাস্ট মই বুজাবৰ কাৰণে এনেকৈ আঁকিছো ভালকৈ আঁকা নাই খালি বুজিবৰ কাৰণে ধৰি লোৱা এইটো এটা এক্সপেৰিমেন্ট সেটআপ কৰিল তো এক্সপেৰিমেন্ট সেটআপ কৰা মানে কি অপেৰিন আৰু হালডেনে কি কৈছিল প্ৰথম অৱস্থাত পৃথিৱীখন যেনেকুৱা আছিল লাহে লাহে ঠাণ্ডা হ'ব ধৰিলে এইটো কৈছিল গতিকে আমি আগৰ প্ৰথম ক্লাছত আমি পঢ়িছিলো যে ক্যাৰেক্টাৰ্স অফ প্ৰিমিটিভ আৰ্থ আদিম পৃথিৱীখনটো কেনেকুৱা হয় আমি প্ৰথম ক্লাছত পঢ়িছিলো কি হয় হাই টেম্পাৰেচাৰ বহুত বেছি টেম্পাৰেচাৰ হয় গতিকে এটা হাই টেম্পাৰেচাৰ থাকিব ইয়াৰ ভিতৰত 800 ডিগ্ৰী সেন্টিগ্ৰেডৰ টেম্পাৰেচাৰত এটো থাকিব তাৰপিছত কি কৈছিল অক্সিজেন নাথাকিব নো অক্সিজেন was there অক্সিজেন নাথাকিব গতিকে এটা ভ্যাকুয়াম পাম্প লগাই দিয়া হৈছে ইয়াতে হ্যাঁ ভ্যাকুয়াম পাম্প লগাই দিয়া আছে যাতে ভ্যাকুয়ামটোৱে গোটেই অক্সিজেন খিনি নোহোৱা কৰি দিয়ে হল তাৰপিছত তাতে থান্ডাৰ ষ্টৰ্ম হয় দেন ভলকেনিক ইৰাপশন থান্ডাৰ ষ্টৰ্ম স্পেশালি হয় তাতে কি হয় এনাৰ্জি পায় না তো থান্ডাৰ ষ্টৰ্মৰ কাৰণে আমি এটা বৈদ্যুতিক এটা স্পার্ক রাখি দিম ইয়াতে আমি বৈদ্যুতিক স্পার্ক এটা রাখি দিম স্ফুলিঙ্গ বৈদ্যুতিক স্ফুলিঙ্গ এটা কৰি দিম ইয়াতে এনাৰ্জিৰ কাৰণে দেই ইয়াতে এটা থান্ডাৰ যেনেকৈ থান্ডাৰ ষ্টৰ্ম হৈ যায় নকা বিজুলী মাৰা নিচিনাকে এটা কৰিম এনাৰ্জি পাৰপাস আৰু ইয়াতে গেছ দিম যিবিলাক আদিম পৃথিৱীত থাকিব পাৰে সেইটো হৈছে CH4 NH3 তাৰপিছত H2 2:1:2 এইটো ৰেশিওত থাকে দে এইটো মনত ৰাখিবা গতিকে মিথেন এমোনিয়া আৰু হাইড্ৰোজেন এইখিনি গেছ থাকিব ইয়াতে বয়লিং ওয়াটাৰ থাকিব হিট সৃষ্টি কৰিব এটো কনডেন্সাৰ থাকিব কনডেন্সাৰ ঠাণ্ডা কৰি দিয়ে যে গৰম হল যেটো পৃথিৱীতে কৰি এই সেটআপটো ৰাখি দিল সেটআপটো কিছে খুব গৰম 800 টেম্পারেচার যিখিনি গ্যাস থাকিব লাগিছিল আদিম অৱস্থাত যিখিনি গ্যাস দিছে স্পার্ক দিছে ভ্যাকুয়াম দিছে অক্সিজেন খিনি গুছাবৰ কাৰণে তাৰপিছত এই গৰম হয় উতলে এটা গৰম হৈ পুৰা উতলি আহি পেলাই এই কনডেন্সাৰত ঠাণ্ডা হৈ আহি পৰে এটা বয়লিং ওয়াটাৰ ইয়াতে আহি এগেইন আৰু গৰম হৈ যায় জলীয় বাষ্প হৈ যায় আৰু লাহে লাহে জলীয় বাষ্প ঠাণ্ডা হৈ ইয়াতে পৰে এনেকে তাতে 18 ডেজ ৰাখিছিল এই সেটআপটো মিলাৰে 18 ডেজ ৰাখিছিল এই গৰম বাৰে হয় আৰু ঠাণ্ডা হৈ পৰে আৰু গৰম হয় আৰু ঠাণ্ডা হৈ পৰে এনেকৈ লাহে লাহে 18 ডেজ ৰাখাৰ পিছত কি হৈছিল এই পানীখিনি লাহে লাহে বন্ধ কৰি সেটআপটো বন্ধ কৰি পানীটো পৰীক্ষা কৰিছিল লাহে লাহে পানীটো কি দেখা পালে কিছুমান এমিনো এসিড দেখা পাইছে দে কিছুমান এমিনো এসিড দ্ৰব্য কিছুমান পানীটো পাৰাগত একো নাছিল কিন্তু লাহে এই 18 ডেজ ৰাখাৰ পিছত এই টেম্পারেচাৰ বাৰে গৰম হৈ ঠাণ্ডা হৈ কৰি মানে কি হৈছিল এই সৰু কিছুমান অণু আছে যে এই যে মিথেন এমোনিয়া এইবোৰ মিলি পেলাই এমিনো এসিড মানে কি কাৰ্বন ডাই অক্সাইড থাকে তাৰ পিছত কাৰ্বন থাকে নাইট্ৰজেন থাকে সো এই কাৰ্বন নাইট্ৰজেন এইবিলাক ভাঙি তাহাতে অণুবিলাক ভাঙি গঠ হৈছে তাহাতে একেলগে পৰস্পৰৰ মাজত বিক্ৰিয়া আছে দে ৰিয়েক্ট with each other the carbon nitrogen they react with each other and they form amino acids some amino acid and we know amino acid it is the building block of protein है ना protein গঠিত হয় amino acid লগ লাগি পেলাই protein গঠিত হয় আৰু আমাৰ গোটেই দেহটো কি amino acid protein fats ইবিলাকেৰে গঠিত গতিকে কি হ'ল এই 18 দিনতে কি হ'ব আমাৰ পানীত amino acid কিছুমান উৎপন্ন হৈ গল নিজে উৎপন্ন হোৱাৰ লগে লগে
কি এইবিলাক কাৰ্বন নাইট্ৰজেন ভাঙি ভাঙি পেলাই উৎপন্ন হৈ গ'ল এমিনো এসিডৰ পৰা লাহে লাহে বহুত কেইটা এমিনো এসিড লগ হ'ব ভাঙি পেলাই এতে কি হ'ব প্ৰটিনৰ সৃষ্টি হ'ব প্ৰটিনৰ লগে লগে কি হ'ব তাতে জীৱৰ সঞ্চাৰ হ'ব জীৱ আহি গ'ল তো এই মিলাৰৰ এই এক্সপেৰিমেন্টটোৱে প্ৰুফ কৰি দিলে যে হয় হালডেন আৰু অপেৰিনে ঠিকে কৈছিল যে জীৱ পৃথিৱী প্ৰথমে খুবেই গৰম আছিল আৰু লাহে লাহে ন্যাচাৰাল প্ৰসেসৰে পৃথিৱীখন যেতিয়া ঠাণ্ডা হ'ব ধৰিল এই অণুবিলাকে নিজৰ মাজত দে ৰিয়েক্ট উইথ ইচ আদাৰ এণ্ড they react with each other and they form another element and from that in this way they form some amino acids or like some fatty acid they form like that of element and after that all the element and form a life. So this is the origin of life. This is the theory of origin of life or experiment of origin of life to prove the theory of Oparin and Haldane. Prove the hypothesis of Oparin and Haldane. Oparin and Haldane theory to enukake Millare proof kori dekhuale. Aru Milleror experiment to hikarne amar khube dorkari jibor utpotti সম্পর্কে পঢ়িবৰ কাৰণে origin of life the experiment of the Miller is very much important for your exam. So এখিনি হৈছে Milleror experiment. আমি next class evidence সম্পর্কে পঢ়িম ঠিক আছে that's all for today.